নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদত আমি বিভিন্ন সময়ত ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ। কেনেকৈ আপুনি স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক কৰিব, কেনেকৈ গ্ৰামাঞ্চলত আপুনি উদ্যোগ স্থাপন কৰিব, আৰু কেনেকৈ মেডিচিনেল কাল্টিভেশ্যন বা অৰ্গেনিক কাল্টিভেশ্যন কৰি আপুনি তাক এক্সপৰ্ট লেভেললৈকে অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰত আপুনি কেনেকৈ নিজৰ প্ৰডাক্ট চেল কৰি পেলাই হাইষ্ট ৰিটাৰ্ণ কৰিব ইত্যাদি ৱৰ্কশ্বপবিলাক আলোচনা কৰোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আপুনি যেতিয়া এটা ঘৰতে ব্যৱসায় বা এটা উদ্যোগ বা এটা এণ্টাৰপ্ৰাইজ আপুনি ষ্টাৰ্ট কৰে স্মল স্কেলৰ, তেতিয়াহ'লে আপুনি কিছুমান ভুল কেতিয়াও নকৰিব। এই ভুলবিলাকে আপোনাৰ ভৱিষ্যতৰ সদায় এটা আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। সেইকাৰণে প্ৰত্যেকটো ষ্টেপ কেয়াৰফুল হৈ পেলাই ল'ব আৰু পৰাপক্ষত সাৱধান হৈ পেলাই আপুনি ষ্টেপ লওঁতে যাতে যিবিলাক ভুল নৰ্মেলি কৰা যায় সেই ভুলবিলাকৰ পৰা আপুনি সাৱধান হ'ব। বন্ধুসকল, যেতিয়া আপুনি উদ্যোগ এটা আৰম্ভণি কৰে ঘৰতে, আপোনাৰ মনৰ ইচ্ছা, এটা আকাংক্ষা থাকে বা এটা এক্সাইটমেণ্ট থাকে, আৰু আমি আৱেগৰ দ্বাৰা বশৱৰ্তী হওঁ আৰু আমি এটা এক্সাইটমেণ্ট ক্ৰিয়েট কৰি যিকোনো এটা প্লান এণ্ড প্ৰজেক্ট আমি ৰান কৰি দিওঁ। তো আমি কেয়াৰফুল হ'ব লাগে যাতে এই ধৰণৰ আমি যাতে মিষ্টেক নকৰোঁ। ইম'শ্যনটো দৰকাৰ, এটা কামত আমি ইম'শ্যন চেণ্টিমেণ্ট হোৱাটো দৰকাৰ, কিন্তু আমি একেবাৰে এনেকুৱা হ'ব নালাগে যে আমি চেণ্টিমেণ্টত ইম'শ্যনত গৈ পেলাই আমি কিছুমান বিষয় ফালৰি কাটি দিম। সেইকাৰণে ইম'শ্যনটো কণ্ট্ৰল কৰা দৰকাৰ। যিহেতু আপুনি এটা নিজৰ ইচ্ছা আকাংক্ষা পূৰণ কৰিবলৈ গৈছে বা আপুনি সেই দিশত যাব বিচাৰিছে, কিন্তু সেই বুলিয়ে আপুনি নিজৰ চেণ্টিমেণ্টটো বহুত বেছি প্ৰাধান্য দিলেও নহ'ব। আপুনি সদায় যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব তাৰ প্ৰপাৰ ট্ৰেইনিং লৈ ল'ব। প্ৰশিক্ষণটো আপোনাৰ কাৰণে অতি দৰকাৰী বস্তু। প্ৰশিক্ষণটো লোৱাৰ পিছতহে আপুনি কাম কৰিব। যিকোনো বিষয় হওক লাগিলে, বিষয়টো আপুনি চিলেক্ট কৰক আৰু সেই বিষয়ত মেক্সিমাম টু মেক্সিমাম প্ৰশিক্ষণ লওক, শিকক। যিমান এই ছেক্টৰত কাম কৰা মানুহ আছে তেওঁলোকৰ সান্নিধ্য লওক, তেওঁলোকৰ পৰা নলেজ লওক, যাতে আপুনি বিষয়টোৰ ওপৰত পাৰ্গত হয়। একে সময়তে আপুনি বিষয়টোৰ ওপৰত পৰীক্ষা কৰি কৰি ষ্টেপ লোৱা দৰকাৰ। এনেকুৱা নহয় যে কোনোবা এজনত প্ৰশিক্ষণ ল'লে, ক'ৰবাত থিয়ৰী এটা ট্ৰেইনিং ল'লে, আপুনি বহুত হঠাৎ আপুনি পটককৈ কিবা এটা ইনভেষ্টমেণ্ট কৰি দিলে, বহুত বেছি এডভাৰটাইজমেণ্ট কৰি দিলে, এনেকুৱা নহয়। আপুনি ষ্টেপকৈ যোৱাটো আপোনাৰ কাৰণে দৰকাৰ। আৰু কেতিয়াও আপুনি এনেকুৱা নকৰিব যে বহুত ইনভেষ্টমেণ্ট কৰি দিব একদম, পিছত আৰু আপুনি অলপ অলপকৈ ইনভেষ্টমেণ্ট কৰক। ঠিক সেইধৰণে আপোনাৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটো আপুনি এটা ফাইনেন্সিয়েল ষ্ট্ৰাকচাৰটো কেইবাটাও লেভেলত বনাওক। যদি আপুনি 3 লাখ টকা বনাইছে, 10 লাখ বনাইছে, 20 লাখ বনাইছে, তো আপুনি ষ্টেপকৈ বনাওক, যাতে প্ৰত্যেকটো ষ্টেপত এটা আপোনাৰ ব্যৱসায়িক এটা যিটো নলেজ, যিটো বিল্ড আপ হয়, প্ৰেক্টিকেল নলেজ এটা আপোনাৰ যাতে বিল্ড আপ হয়। গতিকে আপুনি তেনেকৈ এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰাটো আপোনাৰ কাৰণে দৰকাৰ। এতিয়া বিষয়টোৰ ওপৰত আপুনি প্ৰজেক্টটো কেনেকুৱা হয়, বিষয়টো কেনেকুৱা আপুনি শিকিলে, কিন্তু ইয়াৰ লগত আমি আমাৰ ব্যৱসায়টোৰ যিটো মাৰ্কেট অপৰচুনিটি কি আছে তাৰ ৰিচাৰ্চ আমি থকাটো দৰকাৰ। ঠিক সেইধৰণে বিষয়টোৰ এডভাৰটাইজিঙৰ যিটো বিষয়, মাৰ্কেটিঙৰ যিটো বিষয়, তাকো আপুনি ভালকৈ নলেজ লৈ আগবঢ়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে আপুনি এই বিষয়বিলাক গুৰুত্ব দিয়াৰ লগতে ডকুমেণ্টেশ্যন যিটো পাৰ্ট হয়, এইটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ যেতিয়া আপুনি ব্যৱসায়টো কৰিব, আপুনি কি ডকুমেণ্টেশ্যন বনোৱাটো আপোনাৰ দৰকাৰ। আপোনাৰ কাৰণে লোকেল এণ্টাৰপ্ৰাইজ ৰেজিষ্ট্ৰেশ্যন কৰিব, আপুনি এটা প্ৰাইভেট কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিব, ফাৰ্ম এখন ৰেজিষ্ট্ৰেশ্যন কৰিব, কি লিগেল অৰ্গেনাইজেশ্যন এটা ফৰ্মেশ্যন কৰিব, তাক এটা ধাৰণা লোৱা, বা আপুনি যদি NGO এটা ফৰ্মেশ্যন কৰিব নেকি, বা Section 8 অৰ্গেনাইজেশ্যন ফৰ্মেশ্যন কৰিব নেকি, এই ধৰণৰ বিষয়বিলাক আপুনি ৰিচাৰ্চ এণ্ড ষ্টাডি কৰা দৰকাৰ। আপুনি যেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন কৰি লয়, ফাৰ্ম এখন বনাইছে, প্ৰাইভেট কোম্পানী বনাইছে, Section 8 কোম্পানী বনাইছে, যিয়ে নবনাওক আপুনি, কিন্তু ইয়াৰ লগে লগে আপুনি ট্ৰেড লাইচেঞ্চখন লোৱাটো দৰকাৰ। আপুনি গাঁও পঞ্চায়তৰ হ'লে NOC ল'ব লগা হয়, বা কিছুমান পঞ্চায়তৰ ট্ৰেড লাইচেঞ্চো দিয়ে। ট্ৰেড লাইচেঞ্চ, NOC আপুনি লৈ ল'ব। 2 নম্বৰ পাৰ্টটো হৈছে ইয়াৰ লগত MSME-খন আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। MSME-টো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। এইটো এটা উদ্যোগ এটাৰ আধাৰ নিচিনাই কাম কৰে, উদ্যোগ আধাৰ হয়। গতিকে আপুনি ইয়াক নিশ্চিত ৰূপত MSME-খন প্ৰস্তুত কৰিব। ইয়াৰ পিছতে আপুনি আপোনাৰ ব্যৱসায়টোৰ যি বেংক একাউণ্টছ, এটা কাৰেণ্ট বেংক একাউণ্টছ অপেন কৰিব। যিকোনো নেশ্যনেলাইজ বেংক বা যিটো বেংকত আপোনাৰ মেক্স এণ্ড ছাৰ্ভিচ আপোনাৰ সুবিধা হয়, কমিউনিকেশ্যন ভাল হয়, তেনেকুৱা বেংকৰ লগত আপুনি এটা একাউণ্টছ অপেন কৰিব, কাৰেণ্ট একাউণ্টছ। কাৰেণ্ট একাউণ্ট অপেন কৰাৰ লগে লগে আপুনি যিহেতু ব্যৱসায় কৰিব, গতিকে আপোনাৰ টেক্সৰ বিষয়টো আপুনি গুৰুত্ব দিব লাগিব। সেইকাৰণে GST নাম্বাৰ এটা লৈ ল'ব। GST নাম্বাৰটো লোৱাটো দৰকাৰী, কিয়নো বিভিন্ন ট্ৰান্সপৰ্টৰ বিষয়ে হওক, বিভিন্ন বিলিং বিষয়তে হওক, আপোনাৰ GSTটো কম্পালচৰি GST থকা দৰকাৰ। আৰু যদি আপুনি ভাবে যে আপোনাৰ প্ৰডাক্টটো আপুনি এক্সপৰ্ট লেভেললৈকে যাওঁ, তেতিয়াহ'লে আপুনি এক্সপৰ্ট ইম্পৰ্ট ক'ত পাব, কাৰণ আপোনাক GST নাম্বাৰটো কম্পালচৰি হয়। গতিকে GSTটো আপুনি লৈ ল'ব। আৰু পৰাপক্ষত আপুনি প্ৰাইভেট কোম্পানী ফৰ্মেশ্যন কৰিলে আপোনাৰ কাৰণে ভাল। প্ৰাইভেট কোম্পানীৰ কাৰণে 2জন ডাইৰেক্টৰ লাগে। আপুনি 2জন পাৰ্টনাৰ ডাইৰেক্টৰ লৈ ল'ব। আপুনি শ্বেয়াৰ হোল্ডাৰ কিমান শ্বেয়াৰ হোল্ডিং কৰে সেইটো আপুনি চাই ল'ব। তেওঁক আপুনি 1 লাখ টকাৰ ভিতৰত আপুনি ধৰি লৈছোঁ
10,000 দিয়ে বা 20,000 দিয়ে 40,000 দিয়ে আপুনি এনেকৈ প্লান কৰি পেলাই আপুনি এজন পাৰ্টনাৰ ডাইৰেক্টৰ আপুনি লৈ ল'ব এইখিনি ডকুমেণ্টেশ্যন ৰেডি কৰাৰ পিছত আপোনাৰ এডভাৰটাইজিং এণ্ড মাৰ্কেটিং পাৰ্টটো অতি গুৰুত্বপূৰ্ণ গতিকে আপুনি সেই বিষয়ত কাম কৰাটো অতি দৰকাৰ নিজৰ এটা ব্ৰেণ্ডিং বনাই লোৱাটো দৰকাৰ অৰ্থাৎ ট্ৰেডমাৰ্কটো লোৱা দৰকাৰ ট্ৰেডমাৰ্কটো গভৰ্ণমেণ্টৰ এটা ফিজ থাকে প্লাছ আপোনাৰ যিটো CA বিলাকৰ যিটো চাৰ্জ লয় সেই চাৰ্জটো আপুনি পে' কৰি এটা ট্ৰেডমাৰ্ক লোৱাটো আপোনাৰ কাৰণে অতি দৰকাৰী কাৰণ ট্ৰেডমাৰ্কটোৱে প্ৰটেক্ট কৰে আপোনাৰ ব্যৱসায়টোক যাতে আপোনাৰ ব্যৱসায়টো অন্য এজন লোকে লৈ ল'ব নোৱাৰে বা আপোনাৰ ট্ৰেডমাৰ্কটো বেলেগে আপোনাৰ নামত ল'ব নোৱাৰে বা আপুনি অন্য ব্ৰাণ্ড এটা যদি আপুনি ভুলতে প্ৰিণ্টিং মাৰি পেলাই বা আপুনি ব্ৰেণ্ডিং কৰি কাম কৰি আছে পিছত দেখিছে এইটো বেলেগৰ ব্ৰাণ্ড হয় তো সেইদিনাখন আপোনাৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এইটো আপুনি গুৰুত্ব দিব যে ট্ৰেডমাৰ্কটো আপুনি কেনেকৈ ল'ব লাগে ট্ৰেডমাৰ্কটো আপুনি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি এক্ট আপুনি গুগলত চাৰ্চ কৰিব বা আপুনি এই বিষয়ত ইউটিউবত আপুনি ভিডিঅ'বিলাক চাই ল'ব পাৰিব কেনেকৈ আপুনি ট্ৰেডমাৰ্কটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট বিষয় হয় মই পাৰিলে সম্ভৱ হ'লে মই ডেছক্ৰিপশ্যনত কিছু লিংক দি দিম তাকো আপোনালোকে চাব পাৰিব এতিয়া প্ৰডাক্ট প্ৰিপেৰেশ্যন প্ৰডাক্টটো আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব প্ৰডাক্ট সদায় এনেকুৱা নকৰিব যে অকল হাই কেটেগৰী প্ৰডাক্ট বনাব বা এক্সপৰ্ট লেভেলৰ প্ৰডাক্ট ৰেডি কৰিব বা কাল্টিভেশ্যন কৰিব এনেকুৱা নহয় আপুনি মাৰ্কেট ভেৰাইটি মাৰ্কেট আছে প্ৰত্যেকখন মাৰ্কেটে আপুনি কেছ কৰা দৰকাৰ জেনেৰেলি ধৰক আপুনি আগৰবাতি কাম কৰিলে কি হয় যে মন্দিৰৰ এখন এক্সট্ৰা মাৰ্কেট মন্দিৰৰ কাৰণে আপুনি ইমান হাই কোৱালিটি প্ৰডাক্ট নালাগে কম কষ্টিঙত প্ৰডাক্ট মেকিং কৰিব লগা হয় ইমান পেকেট ডিজাইনিং ইমান ভাল নহ'লেও কাম চলি যায় ঠিক সেইধৰণে আপুনি জেনেৰেল মাৰ্কেটখন এটা বেলেগ ৰেট হয় আৰু তাক যদি আপুনি অৰ্গেনিক বনাই পেলাই ইণ্ডিয়াৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে বা এক্সপৰ্ট লেভেললৈকে যাব বিচাৰিছে তেতিয়াহ'লে তাৰ প্ৰডাক্টটো বেলেগ কোৱালিটি হৈ যায় তো আপুনি চেষ্টা কৰিব ভেৰাইটি কেটেগৰী প্ৰডাক্ট বনাবৰ কাৰণে আৰু প্ৰত্যেকটো প্ৰডাক্টৰে এটা স্পেচিয়েল ভেলু স্পেচিয়েল কোৱালিটি ডিফাৰেঞ্চ এটা মাৰ্কেটৰ লগত তুলনা কৰি ৰখা দৰকাৰ মাৰ্কেটত কম্পিটিশ্যন হ'ব নিগেটিভ বহুত আহিব কিন্তু আপুনি সেই নিগেটিভ বা কম্পিটিশ্যনবিলাক অভাৰটেক কৰিবৰ কাৰণে এডভাৰটাইজিং এণ্ড মাৰ্কেটিং আপুনি ভালকৈ কৰিব লাগিব ভাল মেন পাৱাৰ ৰিক্ৰুট কৰিব লাগিব ভাল এডভাৰটাইজমেণ্ট পলিচি ৰেডি কৰিব লাগিব আৰু পৰাপক্ষত আপোনাৰ যিটো অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনটোৰ যি লিগেল ডকুমেণ্টেশ্যনৰ পাৰ্টটো সদায় আপুনি পাব্লিকক শ্ব' কৰা দৰকাৰ যে আপুনি লিগেলাইজ হয় আপুনি দৰকাৰী কাম কৰি আছে যেনেকৈ আপোনাৰ পাৰ্চনেল ইম'শ্যনটো এটা কামত দৰকাৰী হয় পাৰ্চনেল ইম'শ্যনটো বহুত বেছি হোৱাটো কেতিয়াবা হাৰ্মফুল হয় কিন্তু একে সময়তে পাৰ্চনেল ইম'শ্যন দৰকাৰ হয় ব্যৱসায় এটাৰ প্ৰতি আপোনাৰ ইচ্ছা আকাংক্ষা ব্যৱসায়টোৰ প্ৰতি আপোনাৰ এটা ভাল ভাৱ থকাটো দৰকাৰ আপোনাৰ ইচ্ছা থকা দৰকাৰ সেইধৰণে পাব্লিক ইম'শ্যনটো অতি দৰকাৰ পাব্লিকৰ ইম'শ্যন নোপোৱালৈকে আপুনি ব্যৱসায় কৰিব নোৱাৰে পাব্লিকে আপোনাক ছাপোৰ্ট কৰা দৰকাৰ পাব্লিকে কিয় আপোনাৰ ব্যৱসায়টো ছাপোৰ্ট কৰিব সেই কাৰণবিলাক আপুনি পাব্লিকক দিয়া দৰকাৰ মানুহক দিয়া দৰকাৰ মানুহৰ চিম্পেথি মানুহৰ ইম'শ্যন মানুহে আপোনাক আণ্ডাৰষ্টেণ্ড কৰা দৰকাৰ তো গতিকে আপোনাৰ ব্যৱসায়টোত সেনেকুৱা কাৰণ থকা দৰকাৰ যে আপোনাৰ ব্যৱসায়টোৱে পাব্লিকৰ লগত কেনেকৈ কানেক্ট হৈছে পাব্লিকে কেনেকৈ আপোনাক ছাপোৰ্ট কৰিছে এণ্ড নিশ্চিত ৰূপত যদি আপুনি ভাল প্ৰপাৰ কনচেপ্ট ইউজ কৰে ভাল আপুনি প্ৰডাক্ট ইউজ কৰে বা ভাল আপোনাৰ এটা থিম আপুনি লৈ যায় পাব্লিকে আপোনাক ছাপোৰ্ট কৰিব তো পাব্লিক ছাপোৰ্ট পাবৰ কাৰণে নিশ্চয় আপুনি পাব্লিকৰ সৈতে কানেক্ট হ'ব লাগিব পাব্লিকে বিচৰা ধৰণৰ কণ্টেণ্ট বনাই পেলাই আপুনি এডভাৰটাইজমেণ্ট কৰিব লাগিব তো নিশ্চিত ৰূপত পাব্লিকে ছাপোৰ্ট কৰিব আপোনাক আমাৰ বহু এণ্টাৰপ্ৰেনাৰ আছে যিসকলে সদায় নিজৰ এটা বেনিফিটৰ এটা অংশ পাব্লিক কাৰণে শ্বেয়াৰ কৰে দৰিদ্ৰ বা শিশুসকলৰ কাৰণে শ্বেয়াৰ কৰে এই ধৰণৰ বিষয়বিলাকো চেণ্টিমেণ্ট ক্ৰিয়েট কৰে ইয়াৰ উপৰিও এটা ব্যৱসায় যেতিয়া প্ৰকৃত অৰ্থত পাব্লিকৰ বেনিফিট আনে প্ৰকৃত অৰ্থত ইন ফিউচাৰ ক্ৰিয়েট কৰে প্ৰকৃত অপৰচুনিটি ক্ৰিয়েট কৰে ই এখন সমাজৰ কাৰণে নিশ্চয় যদি ভাল লাভদায়ক হয় তো নিশ্চয় পাব্লিকে আপোনাক ছাপোৰ্ট কৰিব গতিকে আপুনি ব্যৱসায়টো ষ্টাৰ্টিং কৰাৰ পৰা তাক এটা হাইষ্ট লেভেললৈ নিয়ালৈকে নিশ্চিত ৰূপত আপুনি নলেজ লোৱা দৰকাৰ আপুনি প্ৰেক্টিছ কৰা দৰকাৰ আৰু যি ডকুমেণ্টেশ্যন পাৰ্ট তাক কাৰেক্ট কৰা দৰকাৰ প্ৰডাক্টৰ ওপৰত ভাল নলেজ লোৱা দৰকাৰ মাৰ্কেটিং এডভাৰটাইজমেণ্ট ভাল কৰা দৰকাৰ আৰু এটা বিজনেছ মডেল ভাল হোৱা দৰকাৰ কেনেকৈ এটা বিজনেছ মডেল হ'ব পাৰে আপোনাৰ আপুনি ডিষ্ট্ৰিবিউটৰ ৰিক্ৰুট কৰিব এজেণ্ট ৰিক্ৰুট কৰিব ফ্ৰেঞ্চাইজি ৰিক্ৰুট কৰিব আপোনাৰ কেনেকুৱা এটা পলিচি আছে সেই পলিচিটোৱে সদায় আপোনাৰ কাৰণে এটা মেটাৰ কৰে গতিকে বন্ধুসকল আমি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদত আমি সেইকাৰণে এটা এনভাইৰনমেণ্ট এটা ইক'চিষ্টেম ৰেডি কৰিব চেষ্টা কৰোঁ যাতে এজন এণ্টাৰপ্ৰিনাৰেও যাতে ছাপোৰ্ট পায় প্লাছ যিসকল কাষ্টমাৰ থাকে তেওঁলোকেও যাতে বেনিফিট পায় আৰু এটা ভাল বাতাবৰণ আমি যাতে সৃষ্টি কৰিব পাৰোঁ অসমতে হওক অসমত এটা ভাল ৱৰ্ক কালচাৰ আমি যাতে ক্ৰিয়েট কৰিব পাৰোঁ বহু সংখ্যক যুৱক যুৱতীক লৈ পেলাই আমি এটা ভাল বিপ্লৱ সৃষ্টি কৰিব পাৰোঁ এটা কৰ্ম সংস্কৃতি কৰ্ম আন্দোলন গঢ় দিব পাৰোঁ এনেকৈ আমি প্ৰয়াস কৰোঁ গতিকে নিশ্চিত ৰূপত আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ সম্পূৰ্ণ এই প্ৰজেক্টবিলাক আপুনি জড়িত হ'ব পাৰে আমি এডুকেশ্যন ফৰ অল হেল্থ কেয়াৰ ফৰ অল গ্ৰীণ টু গোল ইত্যাদি প্ৰজেক্টবিলাক আমি কাম কৰোঁ এই প্ৰজেক্টবিলাকৰ মাত্ৰ উদ্দেশ্য হৈছে যাতে আমাৰ উঠি অহা প্ৰজন্ম বা নিউ এণ্টাৰপ্ৰেনাৰসকলে ছাপোৰ্ট পায় আৰু তেওঁলোকে আমাৰ অৰ্গেনাইজেশ্যনক হাত ধৰি তেওঁলোকে নিজৰ ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰে
অসমৰ বহু সংখ্যক মহিলা আত্মসহায়ক গোট বা বহুসকল এণ্টাৰপ্ৰিনাৰ ইতিমধ্যে অসম গ্ৰামোদ্যোগ বিকাশ পৰিষদৰ বিভিন্ন জেগাত কাম কৰিছে, তেওঁলোকে নিজৰ কেন্দ্ৰ স্থাপন কৰিছে বা বহুজনে অসম গ্ৰামোদ্যোগ বিকাশ পৰিষদৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোকে সদস্য হিচাপে কাম কৰিছে, বহুলোকে নিজৰ উদ্যোগ আৰম্ভণি কৰিছে। তো নিশ্চিত ৰূপত আপুনিও এই ৰিভলিউশ্যনটোত, এই আন্দোলনটোত লগ দিয়া দৰকাৰ। আমি লগ লাগিলে নিশ্চয় এটা ভাল ৰিভলিউশ্যন ক্ৰিয়েট কৰিব পাৰিম আৰু অসমক এখন উদ্যোগৰ দিশত আমি আগবঢ়াব পাৰিম আৰু বহু এণ্টাৰপ্ৰিনাৰ্ছক, বহু উদ্যোগীক, বহু খেতিয়কক আমি স্বাৱলম্বী কৰি তুলিব পাৰিম। গতিকে